মুখ্যমন্ত্ৰীৰ ঘোষিত কিতাপবৰ্ষ পুথিভঁৰাল বিপ্লৱক আদৰণি অসম সাহিত্য সভাৰ নৱনিৰ্বাচিত সভাপতিৰ যুৱ মৰ্চাৰ উদ্যোগত অন্তৰংগ আলাপ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই বৰ্ষটো কিতাপৰ বৰ্ষ ঘোষণা কৰিছে আৰু পুথিভঁৰাল বিপ্লৱ আনিবলৈ বৃহৎ পৰিমাণৰ পুঁজি অনুমোদন দিয়াৰ কথা ঘোষণা কৰিছে। চৰকাৰী কৰ্মচাৰীক কিতাপ পঢ়িবলৈ আহ্বান জনাইছে। এই পদক্ষেপক আদৰণি জনাই যোৰহাট জিলা ভাৰতীয় জনতা যুৱ মৰ্চাৰ উদ্যোগত কিতাপ পঢ়াৰ আনন্দ শীৰ্ষক এক অন্তৰংগ আলাপৰ আজি আয়োজন হয়। অনুষ্ঠানত অসম সাহিত্য সভাৰ নৱনিৰ্বাচিত সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামী, অসম মহিলা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অজন্তা বৰগোহাঁই ৰাজকোঁৱৰ আদি কেইবাজনো বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গ্ৰহণ কৰা এই পদক্ষেপক সকলোৱে আদৰণি জনোৱাৰ লগতে এনে চিন্তা পূৰ্বে কোনেও কৰা নাছিল বুলি মন্তব্য কৰে। এইটো বৰ আশাপ্ৰদ কথা যে যোৰহাট জিলাত যুৱ মৰ্চাই এটা অতি আধুনিক মনেৰে এই কামখিনি কৰিবলৈ লৈছে। চৰকাৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে কিতাপৰ বৰ্ষ হিচাপে যিখিনি ঘোষণা কৰিছে তাক কাৰ্যকৰীকৰণ কৰিবলৈ এটা তৃণমূল পৰ্যায়লৈ আমি যাব লাগিব। ই অকল আনুষ্ঠানিক সিদ্ধান্তৰ মাজত ই কেতিয়াও কিতাপৰ বৰ্ষ হোৱাটো আমি বিচৰা নাই, চৰকাৰেও বিচৰা নাই, আৰু তাক ৰূপায়ণ কৰিবলৈ যুৱকসকলে লোৱা প্ৰচেষ্টাটো অতি আদৰণীয়। মই ভাবোঁ যে আজিৰ যুৱক সমাজে এইটো কথাৰ এটা প্ৰকৃত উপলব্ধি কৰিবলৈ শিকাব আৰু যি হ'ল নহ'ল এতিয়া আহিবলগীয়া দিনসমূহৰ ভিতৰত এতিয়া আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ যুগত আমি কিতাপৰ প্ৰাসংগিক কিমান এই কথাটো কিন্তু উপলব্ধি কৰিব লাগিব। কিন্তু এইটো ঠিক, কিতাপৰ গুৰুত্ব সদায়ে থাকিব আৰু যেনেকুৱাই যিমান আধুনিক চিন্তাৰ সমাজ জীৱনৰ প্ৰভাৱান্বিত নহওক, কিতাপ সদায় প্ৰাসংগিক আৰু কিতাপক আমি মানুহৰ মাজলৈ লৈ যাব লাগিব আৰু কিতাপ পঢ়িলেহে আমি আগবাঢ়ি যাব পাৰিম। যেতিয়া জাপানত আমেৰিকাই বোমা বৰ্ষণ কৰি ধ্বংস কৰিছিল তেতিয়া জাপানে প্ৰথম পৃথিৱীৰ ভাল ভাল কিতাপবিলাক অনুবাদ কৰি জাপানীসকলক পঢ়িবলৈ দিছিল যে ধ্বংস হোৱাৰ পিছত কেনেকৈ জাতিটোৰ আগবাঢ়ি যাব ই কিতাপেহে প্ৰকৃত সন্ধান দিব। গতিকে আমাৰ হাতত তেনেকুৱা উদাহৰণ বহুত আছে আৰু আমি সেই উপলব্ধিৰে অসমতো কিতাপৰ যি বৰ্ষ দিছে তাক আমি প্ৰকৃতভাৱে ৰূপায়ণ কৰিবলৈ চেষ্টা কৰাৰ প্ৰচেষ্টাৰ প্ৰতি মই যুৱ মৰ্চালৈ আন্তৰিক অলপ জ্ঞাপন কৰিছোঁ। এটা সময় আছিল যে মানুহৰ কিতাপ পঢ়াটো এটা হবি আছিলে। আজিকালি নতুন প্ৰজন্মক দেখিবলৈ পোৱা গৈছে যে অপ্ৰিয় হ'লেও সত্য যে আজিকালি বহু ল'ৰা ছোৱালীয়ে আজৰি সময়ত কিতাপ পঢ়াৰ পৰিৱৰ্তে মোবাইল ফোনত ব্যস্ত থাকে, যাৰ কাৰণে ভাৰতবৰ্ষৰ বাহিৰৰ এখন দেশে, নামটো ক'ব খোজা নাই, এখন দেশে ইতিমধ্যে 16 বছৰ তলৰ ল'ৰা ছোৱালীক মোবাইল দিয়াটো তাত মানে বন্ধ কৰিছে, কাৰণ দেশখন বোলে বহুত তললৈ গুচি গৈছে শিক্ষা দীক্ষাৰ ক্ষেত্ৰত। আৰু সেই আৰ্হিতে আমি দেখাবলৈ পোৱা গৈছে যে আমাৰ যিবোৰ গ্ৰন্থমেলা হয়, আগতে গ্ৰন্থমেলাত ৰাইজৰ ভিৰ হয় গ্ৰন্থ কিনিবৰ কাৰণে। আজিকালি গ্ৰন্থমেলাত বেয়া পাব নালাগে, মই অপ্ৰিয় নহয়, মই এটা সত্য কথা কৈছোঁ যে বহু মানুহ যায় গ্ৰন্থ কিনিবলৈ, কিন্তু কিছু বেছি সংখ্যক মানুহ যায় গ্ৰন্থ কিনাৰ পৰিৱৰ্তে গ্ৰন্থ চাই পেলাই তাত খাবলৈ মেলিবলৈ ফূৰ্তি কৰি মেলা চাবলৈ যায়। এইটো একদম সত্য কথা, মোক কোনোবাই বেয়া পাই লাভ নাই। কিন্তু আজি তাৰিখত মই আমাৰ অতি কৰ্মপটু মুখ্যমন্ত্ৰী মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক বিশেষভাৱে ধন্যবাদ জনাইছোঁ। এইকাৰণেই ধন্যবাদ জনাইছোঁ যে তেখেতৰ সুচিন্তাৰ পৰিচায়ক হিচাপে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কিতাপৰ বৰ্ষ হিচাপে ঘোষণা কৰিছে আৰু তেখেতৰ এইটো এটা সুচিন্তাৰ পৰিচায়ক। তেখেতৰ উচ্চ শিক্ষিত ব্যক্তি, ডক্টৰেট ডিগ্ৰীৰ ব্যক্তি, তেওঁ কথাবোৰ উপলব্ধি কৰিছে আৰু সেইকাৰণে তেখেতৰ যিটো উপলব্ধি কিতাপৰ ওপৰত তেখেতে আমাৰ বৰ্ষপূৰ্তি মানে বছৰ হিচাপে ঘোষণা কৰিছে, তাকে স্বাগতম জনাই ধন্যবাদ জনাই আৰু কৃতজ্ঞতা জনাই আমাৰ যুৱ মৰ্চাই, আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ যুৱ মৰ্চাই 8 তাৰিখত এই বিপ্লৱটোৰ কাৰ্যসূচী আৰম্ভ কৰিছে। আজি স্বনামধন্য আমাৰ নৱনিৰ্বাচিত সাহিত্য সভাৰ সভাপতি আমাৰ ডক্টৰ বসন্ত গোস্বামী ডাঙৰীয়াও ইয়ালৈ আহিব, আমাৰ মহিলা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য মহোদয়াও ইয়ালৈ আহিছে। গতিকে তাৰ এটা অতি গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত এই আমি মুখ্যমন্ত্ৰীৰ যি ঘোষণা তাক সন্মান জনাই যুৱ মৰ্চাই ইয়াতে বিপ্লৱ আৰম্ভ কৰিবলৈ লৈছে। অসমত গ্ৰন্থৰ অধ্যয়নৰ যিটো পৰিৱেশ এটা সৃষ্টি কৰিবৰ কাৰণে অসম চৰকাৰে 2025 বৰ্ষটো গ্ৰন্থ দিৱস হিচাপে পাতিবলৈ আয়োজন কৰাটো সমগ্ৰ অসমবাসীৰ বাবে এটা বৰ গুৰুত্বপূৰ্ণ বিষয় বুলি বিবেচিত হৈছে। চৰকাৰৰ স্তৰত আজিলৈকে মই জনামতে এনেকৈ এটা বৰ্ষ গ্ৰন্থ দিৱস পাতি অসমত গ্ৰন্থৰ ৰচনা আৰু ছপা আৰু প্ৰকাশ কৰাৰ যিটো পৰিৱেশ সৃষ্টি হ'ব, সেইটোৱে মই ভাবোঁ যে চৰকাৰে এটা মহৎ কাম এটা হাতত লৈছে। এই কামটোত অসমৰ বিভিন্ন জাতীয় যিখিনি সংগঠন আছে, বিশেষকৈ অসম সাহিত্য সভাই চৰকাৰৰ এই যিটো সদিচ্ছা, এই সদিচ্ছাৰ প্ৰতি
পূৰ্ণ সহযোগ আগবঢ়াব কাৰণ পৃথিৱীত একমাত্ৰ গ্ৰন্থই হ'ল এটা অপূৰ্ব সৃষ্টি আমাৰ জীৱনলৈ যিবোৰ সমস্যা আহে সেই সকলো সমস্যাৰ অন্তৰংগ বন্ধু হ'ল গ্ৰন্থ গ্ৰন্থই মানুহক কেতিয়াও বিশ্বাসঘাতকতা নকৰে গ্ৰন্থ অধ্যয়নৰ যোগেদি আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ বিশেষকৈ ভাবিকালৰ সাধকসকলৰ প্ৰতি চৰকাৰে যিটো দায়বদ্ধতা সেই দায়বদ্ধতা প্ৰকাশ পাইছে আৰু চৰকাৰৰ এই দায়বদ্ধতাত আমিও অসম সাহিত্য সভাই সহযোগ কৰিবলৈ পালে লাভ কৰিম বিমল আনন্দ জনতা যুৱ মৰ্চা যোৰহাট জিলাৰ উদ্যোগত আজি যোৰহাটৰ তাৰকাগৃহৰ প্ৰেক্ষাগৃহত আমি কিতাপৰ যেহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়াই 2025 বৰ্ষটো কিতাপৰ বৰ্ষ হিচাপে উদযাপন কৰাৰ তেখেতে পৰামৰ্শ দিছিলে পুথিভঁৰাল বিপ্লৱৰ সূচনা কৰিবলৈ তেখেত অগ্ৰসৰ হৈছে এই গোটেই সমগ্ৰ বিষয়বস্তুটোক আদৰণি জনায় যেহেতু আমি সকলোৱে জানো ইনফৰমেশ্যন প্লাৱনে মহাপ্লাৱনে আচলতে সমগ্ৰ আমাৰ গোটেই জাতিটোকে হওক বা বিশ্বখনতে হওক এটা উটুৱাই নিয়াৰ উপক্ৰম হৈছে এই সমস্যাত আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে কিতাপ পঢ়াৰ এটা আন্দোলন গঢ় দিয়াটো আৰু তাৰ মুখ্যমন্ত্ৰী ডাঙৰীৰ যিটো চিন্তা সেই চিন্তাটোক আমি একনিষ্ঠভাৱে সন্মান জনাই আজি যোৰহাট জিলাত ভাৰতীয় জনতা যুৱ মৰ্চাই অসম সাহিত্য সভাৰ মাননীয় নৱনিৰ্বাচিত সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামী ছাৰ আমাৰ অসম মহিলা বিশ্ববিদ্যালয়ৰ মাননীয় উপাচাৰ্য ডাঙৰীয়ানী যোৰহাট জিলা আয়ুক্ত ডাঙৰীয়াৰ উপস্থিতিত বিভিন্ন গুণীজ্ঞানী ব্যক্তিৰ উপস্থিতিত যোৰহাট তাৰকাগৃহত এই শুভাৰম্ভণি কৰিব বিচাৰিছোঁ এটা অন্তৰংগ আলাপ কৰিব বিচাৰিছোঁ ভাৱনাৰ খিৰিকীৰে কিতাপ এই শীৰ্ষক অনুষ্ঠানটোৰ জৰিয়তে মানুহৰ মাজলৈ 2025 চনত আমি বহুতো সংকল্প লৈছোঁ এই সংকল্পসমূহ আমি সভাত উপস্থাপন কৰিম যাতে মানুহৰ মাজত কিতাপ পঢ়াৰ এটা পৰিৱেশ গঢ় দিব পাৰোঁ যোৰহাট জিলাখনত আমি যোৰহাটৰ পৰা যিহেতু প্ৰতিনিধিত্ব কৰিছোঁ বা যোৰহাট জিলাখনত আমাৰ যিটো চিন্তা যে গাঁৱে ভূঞে আমাৰ কিতাপ পঢ়াৰ যিটো পৰিৱেশ আজিৰ পৰা 20 বছৰৰ আগত যিটো পৰিৱেশ আছিলে মানুহৰ মাজত মানুহক একত্ৰিত বা সংপৃক্ত কিহে কৰি ৰাখিছিলে গাঁও অঞ্চলবোৰত কিতাপে কৰিছিলে পুথিভঁৰাল আন্দোলনৰ সূচনা হৈছিলে বা পুথিভঁৰালত মইনামেল হৈছিলে পুথিভঁৰালত ৰূপালী জয়ন্তী হৈছিলে সোণালী জয়ন্তী হৈছিলে সেই বস্তুবোৰ সেই বিষয়বোৰ আজিৰ পৰা 20 বছৰ আগত আমি যদি চাওঁ 20 বছৰ আগৰ পৰা আমি নেদেখা হৈ গ'লোঁ এটা পৰিৱেশ সৃষ্টি কৰি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি চিন্তা সেই চিন্তাটোক বাস্তৱত যাতে ৰূপায়িত কৰিব পাৰোঁ এটা প্ৰচেষ্টা হাতত লৈছোঁ আপোনালোক সকলোৰে তথা যোৰহাটবাসীৰ আমি সহায় সহযোগিতা কামনা কৰিছোঁ হয় গাঁৱে ভূঞে আচলতে এতিয়া মূলত কথা হ'ল যে যিখিনি স্কুলছ আমি এতিয়া জানো যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিমানখিনি পঞ্চায়ত আছে 2000 কিমানখন পঞ্চায়ত নগৰ অঞ্চলৰ ৱাৰ্ড প্ৰত্যেকতে একোটাকৈ লাইব্ৰেৰী নিৰ্মাণৰ কাৰণে এটা আবণ্টিত পুঁজি দিছে সেইটো চৰকাৰী পদক্ষেপ কিন্তু আমিও সেই চৰকাৰী পদক্ষেপটো সন্মান জনাইছোঁ কিন্তু যুৱ মৰ্চাই আমি এটা পৰিকল্পনা ইতিমধ্যে হাতত লৈছোঁ সেই পৰিকল্পনাটো এনেকুৱা ধৰণৰ যে আমি যোৰহাট জিলাৰ প্ৰায় 50খনকৈ স্কুলত এই বৰ্ষটোত আমি ব্যক্তিগতভাৱে কিতাপ প্ৰদান কৰিম বুক ভেনৰ জৰিয়তে যেটো বুক ভেনবোৰ আমি জানো সেই বুক ভেনৰ জৰিয়তে যিখিনি কিছুমান ইমান পিছপৰা অঞ্চল আছে সেই পিছপৰা অঞ্চলবোৰত বুক ভেনৰ জৰিয়তে আমি এটা গ্ৰন্থ পঢ়াৰ পৰিৱেশ সৃষ্টি কৰিম সেই পৰিৱেশটোৰ মাধ্যমেৰে ছাত্ৰ ছাত্ৰীসকলৰ মানসিক বিকাশ শৈক্ষিক বিকাশ তথা আধ্যাত্মিক বিকাশত যাতে বিশেষ যৎপৰোন্নতি আমি সেইকাৰণে চেষ্টা কৰিছোঁ যাতে এটা পৰিৱেশ নিৰ্মাণ কৰিব পাৰোঁ সেইখিনি আমি পদক্ষেপ গ্ৰহণ কৰিছোঁ কিতাপ আমি সকলো কৰি এণ্ডাৰছনৰ সাধু ধৰক বহুত কিতাপ পঢ়িছিলোঁ এইবোৰ কিতাপ আমাৰ ঘৰতো সংগ্ৰহ হৈ আছে সেই কিতাপ তেনেকৈ সংগ্ৰহ কৰি দিব পৰা যাব তেনেকুৱা পদক্ষেপ কিবা নহয় সেইটোৱে আমি কৈছোঁ যে আমি যিখিনি কিতাপ সংগ্ৰহৰ যিটো পদক্ষেপ সেই পদক্ষেপটো আমি উল্লেখ কৰিম সেইটো আমি কৰিবলৈ চেষ্টা কৰিম সেইটো যিহেতু আগতে আমি জানো যে কিতাপ সংগ্ৰহ কৰি মানুহে দিছিলে মানুহক ঘৰত দিছিলে কিছুমান ছাত্ৰ ছাত্ৰী আছে আমি জানো তেওঁলোকে আৰ্থিকভাৱে দুৰৱস্থা সেই ছাত্ৰ ছাত্ৰীসকলক সেই ধৰণৰ কিছুমান চিন্তাৰ মাজত যদি সোমাবলৈ আমি চেষ্টা কৰোঁ আমি নিশ্চয় সাৰ্থক হ'বলৈ সক্ষম হ'ম বা এই কিতাপৰ বৰ্ষটো আজিৰ পৰা 4 জানুৱাৰী আজিৰ পৰা আমি আৰম্ভণি কৰিছোঁ 31 ডিচেম্বৰ 2025 চনৰ ভিতৰত এই যিখিনি পদক্ষেপ আপোনালোকে আমাক জনাব আমি তেনেকৈ চেষ্টা কৰিবলৈ আমি মানুহৰ মাজলৈ যাবলৈ চেষ্টা কৰিম যোৰহাটৰ পৰা সমিত দাসৰ ৰিপৰ্ট E24 লাইভ ব্ৰেকিং